নমস্কাৰ গতিকে আজি আমি নৱম শ্ৰেণীৰ বল আৰু গতি বিষয়ৰ সূত্ৰসমূহ সেই পাঠটিৰ আমি নেক্সট ভিডিঅ'লৈ আহিছোঁ। আজি আমি এটা কিতাপত থকা উদাহৰণ আলোচনা কৰিম। গতিকে এই যোনটো আছে তোমালোকৰ কিতাপৰ 9.6 এক্সাম্পল হয়। সো যোনটো প্ৰশ্ন আছে এই প্ৰশ্নটো আমি যেতিয়া সমাধান কৰিম তাতে আমি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ তোমালোকে পঢ়িছা কিতাপত গম পোৱা যে যিকোনো এটা ঘটনা ঘটাৰ আগৰ ভৰবেগ মানে সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ। এতিয়া কথাটো হ'ল আমি এইটো যেতিয়া অংকটো সমাধান কৰিম ইয়াৰ লগতে আমি গোটেইখিনি বস্তু বুজি পাই যাম যে ভৰবেগৰ সংৰক্ষণ সূত্ৰনো কি হয়। প্ৰশ্নটো পঢ়ো কি দিছে বুজিব চেষ্টা কৰোঁ। কৈছে 2 কেজি ভৰৰ পিষ্টল এটাৰ পৰা 20 গ্ৰাম ভৰৰ গুলি এটা 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে অনুভূমিক দিশত মৰা হ'ল। পিষ্টলটোৰ প্ৰতিক্ষেপ বেগ নিৰ্ণয় কৰা। একেবাৰে ছুটি প্ৰশ্ন। কি দিয়া আছে আমি মানবিলাক চাই ল'ম। ফাৰ্ষ্টত 2 কেজি 20 গ্ৰাম 150 মিটাৰ পাৰ ছেকেণ্ড। ভালকৈ চাবা দেই, ভিডিঅ'টো দীঘল হ'ব পাৰে অলপমান, কিবা এটা উলিয়াব দিছে। গতিকে মই এটা পিষ্টল আঁকি লৈছোঁ। প্ৰথমতে আঁকিব নাজানো, চেষ্টাহে কৰিছোঁ। এইটো এটা পিষ্টল। এই পিষ্টলৰ কথা কৈছে কি এই গোটেই পিষ্টলটোৰ ভৰ হ'ল 2 কেজি। গতিকে আমি ধৰি লৈছোঁ কিছুমান বস্তু ধৰা হ'ল পিষ্টলৰ ভৰ। এটা তোমালোকে লিখি ল'বা পিষ্টলৰ ভৰ। পিষ্টলৰ ভৰটোক আমি কি ধৰিছোঁ M1 বুলি ধৰিছোঁ। কিমান আছে 2 কেজি। তাৰপিছত দিয়া আছে পিষ্টলৰ এটা গুলি আছে, গুলিটোৰ ভৰ। এতিয়ালৈকে গুলিটো মাৰা নাই দেই, মই আগতে কৈ দিছোঁ। গুলিটোৰ ভৰ এটা তোমালোকে গুলিটোৰ ভৰ বুলি লিখি ল'বা। এইটোক আমি M2 দি বুজাইছোঁ। M1 আৰু M2 কিয় দিছোঁ জানানে? ভৰ মানে মাছ ইংৰাজীত। দুটা ভৰ আছে যে M1 গুলিৰ ভৰ পিষ্টলৰ ভৰ 2 কেজি, M2 গুলিৰ ভৰ 20 গ্ৰাম। এতিয়া কথাটো হ'ল আমি লগে লগে আমি এটা কাম কৰিম যে 20 গ্ৰামটোক আমি কেজিত লৈ যাম। কিয়? ভৰৰ SI একক কেজি। এইটো গ্ৰাম যে আছে গ্ৰামটোক কেজিত নিম। কেজিত নিলে কি কৰিব লাগিব 1000 দি হৰণ কৰিব লাগিব। তাৰ মানে হ'ব 0.02 কেজি। লগে লগে কৈ দিবা এইবিলাক বস্তু, পিছলৈকে নাৰাখিবা। এতিয়া 20 গ্ৰামৰ ভৰৰ গুলি এটা 150 মিটাৰ পাৰ বেগেৰে অনুভূমিক দিশত মাৰা হৈছে। তাৰমানে গুলি মৰা হ'ল মানে গুলিটো ওলাই গ'ল। গুলি এটা এনেকৈ ওলাই গৈছে। এই গুলিটোৰ বেগ কিমান কৈছে? এই গুলিটোৰ বেগ কৈছে 150 মিটাৰ পাৰ ছেকেণ্ড। চোৱা গুলিৰ কাৰণে আমি 2 ধৰিছিলোঁ নহয়, গতিকে আমি ইয়াতে V2 লিখিম বেগ। V2 কিমান লিখিছোঁ? গুলিৰ কথাত য'তে আহে তাতে 2, গুলিৰ ভৰ M2, গতিকে গুলিৰ বেগ আমি V2 ধৰিম। কিমান ধৰিম 150 মিটাৰ পাৰ ছেকেণ্ড। এইখিনিলৈকে এই 3টা বস্তু দিয়া আছে। এটা পিষ্টলৰ পৰা গুলিটো ওলাই গৈছে, কোনফালে ওলাই গৈছে? আগফালে ওলাই গৈছে। মানে ধৰা আমি যদি ছবিটো চাওঁ সোঁফালে ওলাই গৈছে, হয়নে? এতিয়া সুধিছে পিষ্টলটোৰ প্ৰতিক্ষেপ বেগ। প্ৰতিক্ষেপ বেগ মানে কি জানানে? যেতিয়া আমি বন্দুকৰ পৰা এটা গুলি ফুটাওঁ, এটা যেতিয়া গুলি মাৰোঁ, গুলিটো যদি আগফালে যায় বন্দুকৰ নলীটো পিছফালে আহে। মনত ৰাখিবা তোমালোকে। ডাঙৰ যোনবিলাক ৰাইফল থাকে সেইবিলাক ইয়াতে লগাই পিনে এনেকৈ মাৰে। কিয় মাৰে? কাৰণ কিয় বন্দুকৰ ওপৰত নলীটো পিছফাললৈকে আহে। সেইটো প্ৰতিক্ষেপ বেগ বুলি কয়। গুলি যোনফালে যাব গুলিৰ বিপৰীত দিশত বন্দুকৰ নলীটো পিছফালে আহিব। আৰু এইটো বস্তু আমি ক'ৰ পৰা জানো? তৃতীয় সূত্ৰৰ পৰা গম পাওঁ নহয়। সকলো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। ক্ৰিয়াটো কোনফালে হৈছে? আগফালে। গুলিটো গৈ আছে আগফালে, বন্দুকৰ নলীটো আহিব পিছফালে। এই যে পিছফালে যে আহিব কিমান বেগেৰে পিছফালে আহিব সেইটোক কৈ আছে প্ৰতিক্ষেপ বেগ। গুলিৰ বেগটো দিয়া আছে, গুলিটো 150 মিটাৰ পাৰ ছেকেণ্ডেৰে আগফালে যাব। প্ৰতিক্ষেপ বেগটো পিছফালে যে আহিব বন্দুকটো, একেবাৰে বন্দুকটো লৰ নামাৰে তোমাৰ হাতৰ পৰা, সেইটো কথা কোৱা নাই। ওপৰৰ নলীটোৱে পিছফালে আহে, সেই প্ৰতিক্ষেপ বেগ ওলাব দিছে। এতিয়া যিহেতু বন্দুকৰ কথা কৈছে বা পিষ্টল বা বন্দুক একে কথা, পিষ্টলটোৰ কথা কৈছে। পিষ্টলৰ আমি যোনটো ভৰ আছিল 1 দি ধৰিছিলোঁ নহয় M1, তো পিষ্টলৰ যোনটো বেগ হ'ব সেইটো আমি V1 বুলি ধৰিম, যোনটো আমাক উলিয়াব দিছে। এইখিনিয়ে বস্তু। আৰু এবাৰ কৰিছোঁ। পিষ্টলৰ
ভৰ 2 কেজি পিস্তলৰ বেগ উলিয়াব দিছে গুলিৰ ভৰ 0.2 কেজি আমি 20 গ্ৰামক কেজিত লৈ গৈছো 1000 দি হৰণ কৰিছো 1000 দি হৰণ কৰিলে 0.2 কেজি হ'ব হয়নে আৰু পিস্তলৰ বেগ দিয়া আছে 150 মিটাৰ পাৰ সেকেন্ড এইখিনি বস্তু দিয়া আছে এটা আমি উলিয়াবলে আমি কি কৰিম জানানে এইটো কৰিবলে মই ইতিমধ্যে কৈছো আমি ভৰ বেগৰ সংৰক্ষণ সূত্ৰ ব্যৱহাৰ কৰিম তে কেনেকৈ ব্যৱহাৰ কৰো সমস্যা তাতে সোৱা ইয়াত এটা ঘটনা ঘটিছে কি ঘটনা ঘটিছে গুলি ফুটাইছে বা গুলি মাৰিছে আমি কি কৰিম জানানে যিটো ঘটনা ঘটিব তাৰে আগৰ মুঠ ভৰবেগ ওলাই লম ভৰবেগ মানে কি ভৰপূৰণ বেগ জানো সবে আৰু ঘটনাটো ঘটাৰ পিছৰ ভৰবেগ ওলাম আৰু সংৰক্ষণ সূত্ৰ মতে কি হয় ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে ঘটনাটো ঘটাৰ আগত আৰু ঘটনাটো ঘটাৰ পিছৰ মুঠ ভৰবেগ সমান কৈ গলো বাৰু মুখেৰে ভালকে ধৰিব পৰা নাথাকে এটা চাবা আমি লিখিম যে কি লিখিম গুলি মৰাৰ আগত মুঠ ভৰবেগ তোমালোকে লিখি যাবা এইখিনি গুলি মৰাৰ আগত মুঠ ভৰবেগ গুলি মৰাৰ আগত মুঠ ভৰবেগ সমান ঠিক আছে এতিয়া আমি কেনেকৈ মুঠ ভৰবেগ ওলাম এটা বস্তু তোমালোকে এতিয়া বুজিব লগা কথা একেবাৰে সাধাৰণ কথা যেতিয়ালৈকে গুলি মৰা নাছিলে তেতিয়ালৈকে পিস্তলৰ ভিতৰত গুলিটো সোমাই আছিলে নে নাই ভালকে ভাবিছোৱা গুলি মৰাৰ পিছতহে পিস্তলৰ পৰা গুলিটো লৰ মাৰিলে ওলাই যেতিয়ালৈকে মৰা নাছিলে এই গুলিটো ক'ত আছিলে পিস্তলৰ ভিতৰত সোমাই আছিলে এইখিনি জায়গাত আছিলে সোমাই তেতিয়া হলে এইটো যদি আমি ভৰটো লাগে মুঠ ভৰ কিমান হ'ব ভৰ বেগ মানে কি ভৰ পূৰণ বেগ এটা ভৰ কিমান হ'ব পিস্তলটোৰ ভৰ আছিলে 2 কেজি প্লাস গুলিটো মাৰাই নাই গুলিটো ক'ত আছে পিস্তলৰ ভিতৰতে সোমাই আছে এতিয়ালৈকে 2 কেজি প্লাস গুলিৰ ভৰ কিমান পাইছো আমি 0.2 এইখিনি হল ভৰ আমাক কি লাগিব ভৰ বেগ বুজিব চেষ্টা কৰা গুলি মৰাৰ আগত মুঠ ভৰবেগ কেনেকৈ ওলাবা গুলি মৰাৰ আগতে পিস্তলটোৰ ভিতৰত গুলিটো সোমাই আছিল তো মুঠ ভৰ কিমান হ'ব 2 কেজি প্লাস 20 গ্ৰাম 2 কেজি 20 গ্ৰাম এইখিনি হল আমাৰ মুঠ এটো ওলাই যোৱা নাছিলে নহয় আগত বুলি কৈ দিছো গুলি মৰাৰ আগত ভৰ পূৰণ বেগ এটা বেগ কিমান হ'ব যেতিয়ালৈকে গুলিটো মৰাই নাছিলে গুলিটোৰ বেগ আছিল নেকি গুলিটোতো ৰৈ আছিল গুলি মৰাৰ পিছত কি হল এটো ধৰা বন্দুক গুলি মৰাৰ পিছত কি হল গুলিটো লৰ মাৰিলে মানে গুলিৰ বেগ আছে কিমান বেগ 150 মিটাৰ পাৰ সেকেন্ড আৰু বন্দুকটো এইফালে যাব কিমান নাজানো এটো উলিয়াব দিছে গুলি মৰাৰ পিছতহে দুটা বেগত আহিছে গুলি মৰাৰ আগত দুটা একেলগে ৰৈ আছিল গুলি মৰাৰ আগতে বেগ কিমান হ'ব যেহেতু ৰৈ আছিল তাৰ মানে বেগ হ'ব 0 ভালকে ভাবিছোৱা এইটো যদি বুজি পাইছা ইয়াৰ নেক্সট অংকটো তোমালোকে বুজি পাবা যিমান কেটা আছে এক্সাম্পল বুজি পাবা যে আমি কি কৰিম ইয়াতে কি ঘটনা ঘটিছে গুটেই প্ৰশ্নটো পঢ়ি আমি কি গম পালো যে কিবাটা উলিয়াব দিছে কি উলিয়াব দিছে এটো পিছৰ কথা ঘটনা এটাই ঘটিছে গুলি মাৰিছে গুলি মৰাৰ আগৰ কেছটো ভাবিছোৱা গুলি মৰাৰ আগতে এই গুলিটো পিস্তলৰ লগত লগ লাগি আছিল তাৰ মানে ভৰটো বাঢ়ি যাব নে নাই 2 কেজি আছিল পিস্তলৰ লগত আছিল গুলিটো মানে 2 কেজি 20 গ্ৰাম ভৰ পূৰণ বেগত নাছিলে দুটা বস্তু ৰৈয়ে আছিল গুলিটো দৌৰ মাৰা নাছিলে ৰখি আছিল পিস্তলটো ৰখি আছিল তাৰ মানে বেগ কিমান হ'ব 0 এটা 0ৰ লগত এখিনি পূৰণ কৰিলে এনসাৰ কি পাম আমি 0 তাৰ মানে গুলি মৰাৰ আগতে মুঠ ভৰবেগ আছিল 0 এখিনি মই মুছি দিছো তোমালোকে ভিডিওটো ৰখাই লিখি লবা ধৰা হলখিনি ইয়াতে নামবিলাক লিখি লবা কি হয় মই বুজাই দিছিলো নহয় সেকেন্ড পাৰ্টটো মই ইয়াত কৰি আছো গুলি মৰাৰ আগত ভৰবেগ কইলো নহয় এবাৰ কৰিম গুলি মৰাৰ পিছত ভৰবেগ পিছত ভৰ গুলি মৰাৰ পিছত ভৰবেগ এইটো কেছ আমি আকৌ বুজিব লাগিব গুলি মৰাৰ পিছত ভৰবেগটো কি হ'ব গুলি মৰাৰ পিছত এই গুলিটো পিস্তলৰ পৰা ওলাই গল ইয়াৰ ভৰটো কি আছিল m2 হয়নে পিস্তলৰ ভৰ কিমান আছিল m2 আৰু ইয়াৰ বেগ কিমান ধৰিছিল আমি v2 এইখিনি ভৰবেগ পিস্তলৰ ভৰ কিমান আছিল m1 আৰু বেগ কিমান আছিল v1
দুটা বেলেগ বেলেগ হৈ গ'ল না আগত ভৰ দুটা একে লগ হৈ আছিলে এইটো এটা ভৰ সব পিস্তলটোক আমি এটা ভৰ বুলি কৈছোঁ গুলিটোক এটা আমি ভৰ বুলি কৈছোঁ দুটা লগ লাগি আছিলে আগৰ কেছত পিছত গুলি মৰাৰ পিছত কি হ'ব গুলিটো সাইড হৈ গ'ল অকলহৰীয়া হৈ গ'লি ইয়াৰ ভৰ আৰু ইয়াৰ বেগ ইয়াৰ ভৰ আৰু ইয়াৰ ভৰ বেগ মানে ভৰ বেগ প্লাস ভৰ বেগ দুটা ভৰ বেগ মুঠ বুলি কৈছে নে নাই মুঠ শব্দটো লিখা নাই নেকি এই সব ময়ে ভুল কৰি দিছোঁ মুঠ মুঠ মানে কি হয় গুলিৰ ভৰ বেগ প্লাস পিস্তলৰ ভৰ বেগ দুটা প্লাস কৰিব লাগিব মুঠ বুলি কৈছে যে আগতে গুলি আৰু পিস্তল একেলগে আছিল কাৰণে ভৰ দুটাক একেলগে লিখিছিলোঁ এইবাৰ এইটো ভৰ আৰু এইটো ভৰ বেলেগ বেলেগ হৈ গ'ল দুটা সাইড হৈ গ'ল না পিস্তলটোৰ পৰা গুলিটো ওলাই গ'ল তো আমি কি লিখিম গুলি মৰাৰ পিছত ভৰ বেগটোত কি লিখিম জানানে গুলিৰ পিস্তলৰ ভৰ বেগ কিমান হ'ব পিস্তলৰ ভৰ ইনটু পিস্তলৰ বেগ এইখিনি হ'ল পিস্তলৰ ভৰ বেগ প্লাস গুলিৰ ভৰ ইনটু গুলিৰ বেগ এইখিনি এইটো বস্তু বুজিব চেষ্টা কৰা আগৰ কেছটোত গুলি আৰু পিস্তল একে লগ লাগি আছিলে ইয়াতে M1 আৰু M2 দুটা বেলেগ বেলেগ হৈ গৈছে ওলাই গ'ল যে এতিয়া আমি মান বহাই দিম চোৱা M1 মানে হ'ল গুলিৰ ভৰ মোৰ মুখস্থ আছে 2 গুলিৰ বেগ এটোতো ওলাব দিছে প্ৰশ্নত সৰি গুলি নহয় দে ভুল কৈ আছো M1 মানে হ'ল পিস্তলৰ ভৰ কিমান 2 কেজি V1 মানে পিস্তলৰ প্ৰতিক্ষেপ বেগ যোনটো আমি নাজানো থাকিব দিয়া V1 তো V1 এ থাকিব দিয়া প্লাস M2 মানে হ'ল গুলিৰ ভৰ মানে আছিলে 0.02 বেগ কিমান আছিলে গুলিৰ বেগ 150 মানে 150 এখিনি আমি কৰি চাওঁ দিয়াচোন কি হ'ব ন 2V1 এখিনি কৰিলে পাম আমি কিমান পাম হে 3 পাম নেকি 3 পাম ন 3 সো এইটো আমাৰ ওলাল চোৱা তাৰ মানে আমি কি কৰিলো ঘটনাটো ঘটাৰ আগতে মুঠ ভৰ বেগ পালো 0 ঘটনাটো ঘটাৰ পিছত মুঠ ভৰ বেগ পালো 2V1 + 3 এইখিনিলৈকে আমি গম পালো এই বস্তুটো বুজিব চেষ্টা কৰা দে ঘটনাটো ঘটাৰ পিছত মানে গুলি মৰাৰ পিছত গুলিটো সেপাৰেট হৈ গৈছিলে আৰু পিস্তলটো সেপাৰেট হৈ গৈছিলে তো ইয়াৰ ভৰ বেগটো বেলেগকে উলিয়াবা ইয়াৰ ভৰ বেগটো বেলেগকে উলিয়াব মুঠ দিছে কাৰণে যোগ কৰিবা ইয়াতে এনেকুৱা কেছ 1 আছিলে একেলগে আছিলে যে পিস্তল আৰু গুলিটো বুজি পাইছা ভৰ বেগ মানে ভৰ পূৰণ বেগটো 0 পিস্তল আৰু গুলি ৰখি আছিলে ইয়াতে ইয়াৰো বেগ বেলেগ আৰু আমাক উলিয়াবই দিছে V1 এইখিনি আমি কৰিলো এইখিনি তোমালোকে আকৌ পাতি লবা মই এতিয়া সেকেন্ড পাৰ্টটো এইখিনি মই মুছি দিছো তোমালোকে লিখি লৈছা বুলি ধৰি লৈছো আমি এইখিনি লিখাৰ পিছত এতিয়া আমি লিখিম কি ভৰ বেগৰ সংৰক্ষণ সূত্ৰ মতে ভৰ বেগৰ সংৰক্ষণ সূত্ৰই কি কয় আমাক ভৰ বেগৰ সংৰক্ষণ সূত্ৰ মতে ভৰ বেগৰ সংৰক্ষণ সূত্ৰই আমাক কি কয় ভৰ বেগৰ সংৰক্ষণ সূত্ৰ এইটোৱে কয় আমাক যে সংঘাতৰ আগৰ মুঠ ভৰ বেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰ বেগ মানে কিবা এটা ঘটনাৰ আগত মুঠ ভৰ বেগ কিমান আছিল সমান চিন ঘটনাটো ঘটাৰ পিছত মুঠ ভৰ বেগ ঘটনাটো ঘটা মানে আমাতে গুলি মাৰাৰ আগতে মুঠ ভৰ বেগ কিমান আছিল 0 গুলি মৰাৰ পিছত মুঠ ভৰ বেগ কিমান হ'ল 2V1 + 3 2V1 + 3 এই দুটা পাইছো নে না আমি দুটা ভৰ বেগ পাইছো তো সংৰক্ষণ সূত্ৰ মতে কি হয় জানানে দুটা বুলে সদায় সমান হয় তাৰ মানে এনেকুৱা ধৰণৰ অংক আহিলে তোমালোকে চাই লবা আগৰ মুঠ ভৰ বেগ আৰু পিছৰ মুঠ ভৰ বেগ দুটা উলিয়াই লবা বস্তু মাজত সমান চিন দি দিবা এনসার ওলাই যাব তো ইয়াৰ পৰা আমি এতিয়া V1 ওলাব পাৰিম নে নাই 3 টো এফালে লৈ আহিলে কি হ'ব 2V1 = -3 3 টো এফালে লৈ আহিছো V1 = -3/2 মানে হ'ব 1.5 m/s আগত মাইনাস চিনটো দিবলৈ পাহৰি থাকিলো মই প্ৰশ্নটো সুধিছিলে কি পিস্তলটোৰ প্ৰতিক্ষেপ বেগ কিমান পিস্তলটোৰ প্ৰতিক্ষেপ বেগ হ'ব -1.5 m/s এটা কথাটো হ'ল এই মাইনাস চিনটো যে আহিছে কিয় জানানে গুলিৰ যোনটো বেগ আছিল 150 হেতু আছিল হুফালে পিস্তলৰ যোনটো বেগ হ'ব হেতু হ'ব বাওফালে দুটা বিপৰীত দিশত থাকিলে এটা যদি প্লাসত ধৰু আনটো মাইনাসত ওলাব তোমালোকে যদি এইটুক মাইনাসত ধৰিলা হয় -150 ধৰিলা হয় এইটো কিন্তু প্লাসত পালা হয়
সেইকাৰণে কৈছিল যে সকলো ক্ৰিয়াৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া বিপৰীত মানে কি এটা ইফালে গ'লে এটা ইফালে যাব যেতিয়া আমি অংক কৰি অংকত কি গম পাম জানানে যদি এইটোৰ যদি আমি বেগটো প্লাছত ধৰো এইটোৰ বেগটো নিজে নিজে মাইনাছত এনসাৰ ওলাব এইটো যদি মাইনাছত ধৰো এইটো প্লাছত এনসাৰ ওলাব আমি যেটো প্ৰথমতে ধৰা হল লিখিছিলো তাতে আমি এইটো প্লাস 150 ধৰিছিলো নহয় এইটো কি ওলাব মাইনাছত ওলাব যদি কিবা কাৰণ তোমালোকৰ এনসাৰটো মাইনাছত ওলা নাই তেতিয়া তোমাৰ আৰু এবাৰ কৰি চাবা মাইনাছত ওলাবই লাগিব দুটা বেগ বিপৰীত দিশত আছে একে দিশত নাই এই প্ৰশ্নটোত গতিকে এটাৰ এনসাৰ প্লাছত থাকিলে এটা এনসাৰ মাইনাছত থাকিব একেবাৰে সহজ মই আৰু এবাৰ কৈ দিছো যে ভৰবেগৰ সংৰক্ষণ সূত্ৰটো প্ৰয়োগ কৰাৰ আগতে যিটো ঘটনা ঘটিব সেই ঘটনাটোৰ আগত যিমানখিনি মুঠ ভৰবেগ আছে উলিয়াই লবা আমি উলিয়াই লৈছিলো কিমান পাইছিলো 0 ঘটনাটো ঘটাৰ পিছত মুঠ ভৰবেগ উলিয়াবা ভৰবেগ মানে কি ভৰপূৰণ বেগ আৰু একেবাৰে সহজ উলিয়াই লবা হেতু উলিয়াই লৈছো সূত্ৰ মতে কি কৰিবা দুটাৰ মাজত সমান চিন দি দিবা সমান চিন দিলে কিবা নহয় কিবা এটা উত্তৰ পাই যাবা ঠিক আছে লাষ্টত তোমালোকে লিখি দিবা পিস্তলটোৰ প্ৰতিক্ষেপ বেগ 1.5 মিটাৰ পাৰ সেকেন্ড আৰু ঋণাত্মক চিনে কি বুজাইছে যে গুলিৰ বেগৰ বিপৰীত দিশত বুজাইছে সেই লাইনটো তোমালোকে লিখি দিবা এতিয়া আমি আৰু এটা উদাহৰণ এইটো ভিডিওতে প্ৰেক্টিস কৰিম সো আমি এবাৰ উদাহৰণ 9.7 টো চাও প্ৰশ্নটো তোমালোকে কিতাপতো ওলাই ল'ব পাৰা হা মই লিখি লৈছো বাৰু যে প্ৰশ্নটো কি দিছে 40 কেজি ভৰৰ ছোৱালী এজনীয়ে অনুভূমিক দিশত 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে তাৰ মানে গৈ আছিল এটা এজনী ছোৱালী 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে গৈ আছিল এজনী ছোৱালী আছে এই ছোৱালীজনীৰ যোনটো বেগ কিমান আছিল মই v1 বুলি ধৰিছো 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে এনেকৈ গৈ আছিল দৌৰি আছিল এনেকৈ 5 মিটাৰ পাৰ সেকেন্ড ৰৈ থকা ঘৰখনবিহীন চকাযুক্ত গাড়ী এখন গাড়ী আছে গাড়ী এখন ৰৈ আছে ইয়াতে এনেকা চকা লগোৱা আছে গাড়ীখনত এখন ৰৈ আছে গাড়ীখনৰ বেগ যেতে ৰৈ আছিল তাৰ মানে ইয়াৰে বেগ কিমান আছিল v2 শূন্য ইয়াৰ বেগ মই v1 ধৰিছো ইয়াৰ বেগ মই v2 ধৰিছো ছোৱালীজনীৰ ভৰ কিমান দিয়া আছে m1 এই দৌৰি গৈ আছে কিন্তু দেই মনত ৰাখিবা 40 কেজি m1 গাড়ীখনৰ ভৰ কিমান দিয়া আছে ৰবা মই চাই লৈছো m2 মানে 3 কেজি এইখিনি বস্তু আমাৰ আছে ছোৱালীজনী গৈ আছে ছোৱালীজনীৰ ভৰ কিমান 40 কেজি ভৰৰ ছোৱালীজনী দৌৰি দৌৰি গৈ আছে একফালে গৈ আছে ইফালে গৈ আছে ন কিমান মিটাৰ পাৰ সেকেন্ড স্পিডত 5 মিটাৰ পাৰ সেকেন্ড স্পিডত ৰৈ থকা গাড়ী এখন আছে গাড়ীখনৰ ভৰ কিমান 3 কেজি বেগ শূন্য ৰৈ আছে ন গাড়ীখন অলপ পিছত কি কৰিলে জানানে ছোৱালীজনী জপিয়াই দিলে গাড়ীখনৰ ওপৰত মা কিবা নাজানো দে ছোৱালীজনী গাড়ীখনৰ ওপৰত জপিয়াই দিলে জপিয়াই দিয়াৰ পিছত কি হ'ল জানানে গাড়ীখনৰ লগত ছোৱালীজনী একেলগে গতি কৰিব ধৰিলে গাড়ীখনত চকা আছে যে গাড়ীৰ ওপৰত যেতিয়া জপিয়াই দিব এনেকৈ ছোৱালী প্ৰথমতে গাড়ীখন ৰৈ আছিল ছোৱালীজনী গৈ আছিল অলপ পিছত যেতিয়া গাড়ীখনৰ ওচৰত ছোৱালীজনী পালে ছোৱালীজনী গাড়ীৰ ওপৰত জপিয়াই দিলে এতিয়া গাড়ীখন আৰু ছোৱালীজনী একেলগে গতি কৰিব সেই গতিবেগটো ওলাব দিছে তাৰ মানে সেইটো বস্তু আমাক ওলাব দিছে এতিয়া আমি এইটো কেনেকৈ কৰোঁ মই তোমালোকক কৈছিলো যে এটা কথা যিটো ঘটনা ঘটিব সেই ঘটনাৰ আগৰ মুঠ ভৰবেগ আৰু এই ঘটনাটো ঘটাৰ পিছত যিমানখিনি মুঠ ভৰবেগ সেইখিনি ওলাই ল'বা ওলাই লোৱাৰ পিছত সমান কৰি দিবা সেইটোৱে আমাৰ ভৰবেগৰ সংৰক্ষণ সূত্ৰ গতিকে ইয়াতে কি ঘটনা ঘটিছে ইয়াতে ঘটনা ঘটিছে কি ছোৱালীজনীয়ে জপিয়াই দিছে ক'ত জপিয়াই দিছে গাড়ীখনৰ ওপৰত জপিয়াই দিছে তো আমি দুটা কেছ বনাই লওঁ প্ৰথম বনাই ল'ম কি জপিওৱাৰ আগত মুঠ ভৰবেগ কিতাপত অকণ বেলেগকৈ থাকিব পাৰে জপিওৱাৰ আগত মুঠ ভৰবেগ জপিওৱাৰ আগতে মুঠ ভৰবেগ যদি আমাৰ ওলাব মন আছে জপিওৱাৰ আগতে ছোৱালীজনী আৰু গাড়ীখন বেলেগ বেলেগ হৈ আছিল একেলগ হোৱাই নাছিলে গাড়ীৰ ওপৰত উঠাই নাছিলে এইজনী ছোৱালী এৰ ভৰবেগ প্লাস গাড়ীখনৰ ভৰবেগ দুটা বেলেগ বেলেগ দুটাক প্লাস কৰিব লাগিব মুঠ বুলি কৈছে তো ছোৱালীজনীৰ ভৰবেগ কিমান হ'ব ছোৱালীজনীৰ ভৰ ধৰিছো m1 এটা লিখিছিলো নহয় মই m1 ইনটু বেগ v1 ভৰবেগ প্লাস এটো ছোৱালীজনী আছিল গাড়ীখন উঠা নাছিল দেই প্ৰথম কেছটো কৈ আছো মই দুটা বেলেগ বেলেগ হৈছিল প্লাস m2 প্লাস v2 এখিনি হ'ব ভালকে ভাবিছোৱা এইজনীৰ বেলেগকে ভৰবেগ আছিল গাড়ীখনৰ বেলেগকে ভৰবেগ আছিল
m1 মানে কিমান দিয়া আছে 40 v1 মানে কিমান দিয়া আছে 5 হোল m2 মানে কিমান দিয়া আছে 3 v2 মানে কিমান বুলি জানো আমি শূন্য কাৰণ তো গাড়ীখন ৰৈ আছিল ৰৈ থকা এয়া চোৱা ৰৈ থকা ঘৰখনবিহীন চকাযুক্ত গাড়ী ঘৰখনবিহীন শব্দটো কিয় দিছে যদি ঘৰখন থাকিলে আমি ঘৰখনখিনি আকৌ বেলেগকে ওলাব লাগিলে সেইকাৰণে তোমালোক ঘৰখনৰ কথা ওলাব মানাই কৰিছে ঘৰখন নাই গাড়ীখন এনেকৈ গৈ আছে যে ঘৰখন নাই এইখিনি আহিব শূন্য 3 × 0 গতিকে এইখিনিৰ পৰা যদি চাওঁ 3 × 0 মানে 0 40 5 গুণ 200 হৰ বেগৰ একক কি হে কেজি মিটাৰ পাৰ ছেকেণ্ড জপিয়াৰ আগতে মুঠ ভৰবেগ ওলালো এতিয়া আমি ওলাম জপিয়াৰ পিছত মুঠ ভৰবেগ ঘটনাটো ঘটাৰ আগতে আৰু পিছত ওলাব লাগিব জপিয়াৰ দিছিলে নহয় নে কি কৰিছিলে জপিয়াৰ উঠিলে জপিয়াৰ পিছত মুঠ ভৰবেগ জপিয়াৰ পিছত মানে ছোৱালীজনী এতিয়া ইয়াত নাই ক'ত আছে ইয়াৰ ওপৰত আছে হয়নে ইয়াৰ ওপৰত উঠি গ'ল যেতিয়া ইয়াৰ ওপৰত উঠি গ'ল এতিয়া তুমি চোৱা এই গোটেইখিনি ভৰ কিন্তু এটা ভৰ হৈ গ'ল ছোৱালীৰ ভৰ আছিলে 40 কেজি গাড়ীৰ ভৰ আছিলে 3 কেজি এটা টোটেল 43 কেজি একেলগে যাবনে নাই আগত 40 কেজি অকলে গৈ আছিলে ছোৱালীজনী অকলে গৈ আছিলে আৰু 3 কেজিটো ৰখি আছিলে এতিয়া কি হৈ গ'ল এইজনী ছোৱালী এখন গাড়ী ছোৱালীজনী গাড়ীৰ ওপৰত উঠি গ'ল মানে 40 কেজি গাড়ীৰ ওপৰত উঠি গ'ল এতিয়া গাড়ী আৰু ছোৱালী একেলগে যাব এতিয়া গাড়ীৰ ভৰ আৰু ছোৱালীৰ ভৰ এটা হৈ নাযাব নেকি যেতিয়া আমি বাছত নুঠো বাছখনৰ ভৰটোৱে ভৰ যেতিয়া আমি বাছত উঠি যাওঁ বাছৰ ভৰ প্লাছ আমাৰ ভৰ আহি নাযাব নেকি টোটেল ভৰ হৈ যাব আমি যে ভৰবেগ ওলাম ইয়াতে ভৰ দুটা এটা হৈ গৈছে মানে ইয়াতে কি হৈ গৈছে ভৰ দুটা জানানে m1 + m2 হৈ গৈছে একদম সিধা কথা দুটা এটা হৈ গ'ল মানে 40 + 3 এতিয়া যি গতি কৰিব এতিয়া 43 কেজিয়ে গতি কৰিব 43 কেজিয়ে আগত 40 কেজি অকলে গতি কৰি আছিল এতিয়া উঠি গ'ল তাৰ মানে ভৰবেগ মানে ভৰ পূৰণ বেগ তো ভৰ কিমান হ'ব ভৰ হ'ব m1 + m2 মানে 40 + 3 এইখিনি গোটেইখিনি একেলগে গতি কৰিব কিমান বেগেৰে গতি কৰিব সেইটোৱেতো ওলাব দিছে প্ৰশ্ন চোৱা পৰিচয় গাড়ীখনে গতি আৰম্ভ কৰাৰ মুহূৰ্তত ছোৱালীজনীৰ বেগ কিমান মানে এতিয়া আমি যদি একদম সাধাৰণভাৱে ভাবো এটো কি হ'ব জানানে যে যেতিয়া গাড়ীখনত ছোৱালীজনী উঠিলে এতিয়া গাড়ীখন কিমান স্পিডত যাব গাড়ীখন যিমান স্পিডত যাব ছোৱালীজনীও সিমান স্পিডত যাব এতিয়া তুমি যদি বাছত বহি আছা বাছখনে 80 কিলোমিটাৰ/আৱাৰ স্পিডত গৈ আছে তোমাক যদি হয়তো তোমাৰ স্পিড কিমান বাছৰ স্পিড যিমান তোমাৰ স্পিডো সিমানেই হ'ব একে স্পিডত গৈ আছে গতিকে আমি সেই ভৰটো আমি নাজানো সেই ভৰটো আমি ভি বুলি ধৰিছো দুটাই যে একেলগে গতি কৰি আছে সেই ভৰ নহয় সেই 43 কেজি যে একেলগে গতি কৰি আছে 40 + 3 সেই বেগটো আমাক ওলাব দিছে সেইটো আমি নাজানো কাৰণে ভি ধৰি লৈছো আহিছে ন এইখিনি 40 + 3 * কি হ'ব ভি এইখিনিত কি হ'ব তেতিয়াহ'লে 43 ভি 40 + 3 43 * ভি 43 ভি তাৰ মানে আমি দুটা ভৰবেগ পালো এটা হ'ল জপিওৱাৰ আগত ভৰবেগ আৰু এটা হ'ল জপিওৱাৰ পিছত ভৰবেগ পালো দুটা আমাৰ এনসাৰ ওলাই গ'ল চোৱা এতিয়া এইখিনি এতিয়া মই মুছি দিছো কিতাপত ধুনীয়াকৈ ছবিটো আছে ছোৱালীজনীয়ে চাবা পেজ নাম্বাৰো কৈ দিছো দৰকাৰ হ'লে মোৰ কিতাপৰ মতে পেজ নাম্বাৰ 125 এতিয়া আমি ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে কৰিম চাবা ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে কি হয় সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ ইয়াতে সংঘাত মানে কি জপিওৱাৰ আগৰ মুঠ ভৰবেগ পাইছিলো 200 এই এককটো লিখা নাই আৰু জপিওৱাৰ পিছত মুঠ ভৰবেগ পাইছিলো আমি কিমান 43 ভি সমান বুলি কৈছে আগৰ মুঠ ভৰবেগ পিছৰ মুঠ ভৰবেগ মাজত সমান চিন দিব এইটোৱে ভৰবেগৰ সংৰক্ষণ সূত্ৰ এতিয়া আমি ইয়াৰ পৰা ভি ওলাব লাগে ভি কেনেকৈ ওলাম ভি সমান 200
43টো এইপিনে লৈ আনিলে কি হ'ব ডিভাইডেড বাই 43 কিমান হ'ব মই মোবাইলত ক্যালকুলেট কৰি তোমালোকক এনসারটো কৈ আছো 200 হৰণ 43 মাৰিলে এনসার আহে 4.65 6511 এনে বহুত ডাঙৰ আহে 4.65 লিখিছো মিটাৰ পাৰ সেকেন্ড এইটো হল আমাৰ এনসার এতিয়া আমাৰ গুটে বস্তু মই কৈ দিছো যে কি উলাব দিছিলে এইজনী ছোৱালী 40 কেজি ভৰ 5 মিটাৰ পাৰ বেগেৰে গৈছে ইয়াতে গাড়ীখন ৰখি আছে যেতিয়া গাড়ীখনৰ ওচৰত পালে ছোৱালীজনী গাড়ীখনত জপিয়াই দিলে এতিয়া আৰু গাড়ীখন ৰখি আছিল গাড়ীখনৰ ভৰ কিমান আছিল 3 কেজি ৰৈ আছিল বেগ শূন্য যেতিয়াই জপিয়াই দিলে 40 আৰু 3 43 কেজি হৈ গল এটা 43 কেজি একেলগে গতি কৰিব এই 43 কেজি একেলগে কিমান বেগেৰে গতি কৰিব হেতু উলাব দিছে 4.65 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰিব তোমালোকৰ কাম কি জানানে মই দুটা কৰাই দিছো কিতাপত আৰু আছে এটা উদাহৰণ তোমালে নিজে চাবা কিবা হকি খেলাৰ উদাহৰণ নেকি হকি খেলৰ উদাহৰণ দি আছে হেতু নিজে নিজে কৰি চাবা যে জিতু ঘটনা থাকে প্ৰশ্নটো চাবা ঘটনাটোৰ আগৰ মুড ভৰবেগখিনি কিবাকে উলিয়াই লবা অলপ মানে তোমালোকে কল্পনা কৰি চাবা তুমি নিজে দৌৰি আছা এনেকা ভাবিবা আৰু ঘটনাটো ঘটাৰ পিছত মুড ভৰবেগ উলিয়াবা দুটাক মাজত সমান চিন দি দিবা তেতিয়া কিবা নহয় কিবা এটা এনসার পাবা যেটো এনসার পাবা হেতুই আমাক সুধিছে প্ৰশ্ন যদি ভালকে চোৱা গতে আশা কৰিছো আজি ভিডিওটো বহুত দীঘলীয়া হৈছে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু নেক্সট যোনটো এক্সাম্পল আছে আৰু কেতিয়ানো অনুশীলন আছে তোমালোকে নিজে প্ৰেক্টিস কৰিবা আৰু নোৱাৰিলে তোমালোকে মোক কমেন্ট সেকশনত জনাবা গতিকে আজি ক্লাস ইয়াতে শেষ কৰিছো থ্যাংক ইউ